ঐ অসমৰ চাহপাত অসমীয়াই নেপায় ভাগ ঐ অসমৰ খাৰুৱা তেল বিদেশলে চলে ৰেল ওহাই ঐ মোৰে চেংকলি বাপেৰ গৈ বুজাবি ওহাই ঐ মোৰে চেংকলি বাপেৰ গৈ বুজাবি নহলে তোকো দিব গৈ বগা বঙালৰ জুলুঙাত বগা বঙালৰ জুলুঙাত তাৰি ঐ চেনি কল ভাগিলে গোলাঘাটত খুটা মেল ভাঙিলে তেজপুৰত ঐ বৰমূৰীয়াৰ অৱহেলাত খৰগহেৰাল কাজিৰঙাত হাই ঐ মোৰে চেংকলি নিজক বচাই ৰাখিবি ঐ হাই ঐ মোৰে চেংকলি নিজক বচাই চলিবি নহলে তয়ো হবি গৈ ৰজা ঘৰিয়াৰ কামনাৰ বলি সবতকে দুখৰ কথাটো হল সকলো হেৰালে যেতিয়া আমাৰ অসমীয়াৰ সংজ্ঞা লৈ প্ৰশ্ন উঠিলে সেইটো অতিকৈ দুখ লগা কথা তেতিয়া গাইছিলো ঐ হেৰুৱা সকলো অসমীয়াই সংজ্ঞা নেপায় কক বকাই হেৰুৱা সকলো অসমীয়াই সংজ্ঞা নেপায় কক বকাই ঐ বিধান সভা সাহিত্য সভা সংজ্ঞা বিচাৰি লাগিলে কেনা হাই ঐ মোৰে চেংকলি বুজিলি নে বাৰু অংকতি ঐ হাই ঐ মোৰে চেংকলি বুজিলি নে বাৰু অংকতি ঐ পুৰণ হৰণ মিলাই লৈ বাংলাদেশক দিলে গৈ মাতি ওইফালে নদী বান্ধেও মাৰিছে খেতি খুব সুন্দৰ আচলতে মই ভাষা হেৰাই গৈছে অসমৰ জ্বলন্ত সমস্যাসমূহক আপুনি গীতৰ মাজেৰে ইমান সুন্দৰকৈ আচলতে প্ৰকাশ কৰিছে আপোনাৰ এয়াই আচলতে প্ৰতিভা অসমৰ বিভিন্ন চুকে কোণে আচলতে এনে ধৰণৰ বহু প্ৰতিভা হয়তো এনে লুকাই আছে কিন্তু আজি আমি আমাৰ যুৱ প্ৰতিভাৰ মোৰ সৌভাগ্য বুলি ক'ব লাগিব মোৰ অনুষ্ঠানৰ আজি অতিথি কৰিবলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছো কাৰণ এনে প্ৰতিভাও সোমাই আছিল লখিমপুৰৰ ফুলবাৰীৰ সত্যৰঞ্জন ভূঞা অসমৰ সাম্প্ৰতিক প্ৰেক্ষাপটক অতি সুন্দৰ ৰূপত আচলতে গীতৰ মাধ্যমেৰে